দাদা হৈছিল কি আচলতে জনাব? হৈছিল কি মানে আজি সন্ধিয়াত লাইনত শ্বৰ্ট হৈছে। শ্বৰ্ট হৈ গোৱালি ঘৰত জুই লাগি গৰু আৰু কিবা কিবি ক্ষতি হৈছে। গৰুটো পুৰা জ্বলি গৈছে। আনুমানিক কিমান টকাৰ ক্ষতি হৈছে? আনুমানিক 2 লাখমান টকাৰ ক্ষতি হৈছে। দুটা ঘৰ জ্বলি গ'ল। প্ৰশাসনৰ কোনো মানুহ আহিছে? অহা নাই, বৰ্তমানক গেলে আহি পোৱা নাই। কেনেকুৱাকৈ জুই লাগিল? কেনেকৈ মানে লাইনত শ্বৰ্ট হৈছে। শ্বৰ্ট হৈ দুটা ঘৰ জ্বলি গ'ল, গৰুটো জ্বলি গ'ল। এতিয়া গৰুটো তাৰমানে বাচে না মৰে এইটো আৰু বৰ্তমানক গেলে ক'ব পৰা নাই। প্ৰশাসনক কেনেকুৱা আহ্বান জনাব? প্ৰশাসনক মানে এইটোৱে আহ্বান জনাম যে আমাৰ যিটো ক্ষতি হৈছে, যদি চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা আমাক অলপ সহায় কৰে, এইটো আহ্বান জনাইছোঁ। জুইটো কাৰ ঘৰত লাগিছিল? জুইটো ৰকিবুল হুছেইনৰ ঘৰত, গাঁও বামুণ ডুংৰা। কেনেকুৱাকৈ জুই লাগে? আমাৰ দুৰ্ভাগ্যবশতঃ আমাৰ ঘৰেৰে পূবফালত ৰকিবুল হুছেইনৰ ঘৰত শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগে। জুই ব্যাপকভাৱে হৈ যায়, চৰাই যায় আৰু তাৰপিছত আমাৰ ৰাইজে চাবি সকলোৱে একেলগ হৈ আমাৰ জুইখন কিবা কৰি আমি নুমালো। এইটো প্ৰশাসনৰ কিমান ক্ষতি হৈছে? ক্ষতি ভালেমান হৈছে। এটা গৰু আৰু দুটা ঘৰ আৰু মটৰ এটা আৰু কিছু কেবুল চেবুল এইবিলাক ক্ষতি হৈছে। পৰিছে। জুইটো কিহৰ কাৰণে লাগিছিল? লাগিছে লাইনৰ পৰা, ইলেক্ট্ৰিকৰ পৰা শ্বৰ্ট চাৰ্কিট হৈ। প্ৰশাসনৰ কোনো মানুহ আহিছিল? অহা নাই এতিয়ালৈকে। এতিয়া কি আহ্বান জনায় যিহেতু শ্বৰ্ট চাৰ্কিটৰ আমি ফলত প্ৰশাসনক এইটোৱে আহ্বান জনাম, যিখিনি ক্ষতি হৈছে আমাৰ চৰকাৰৰ পৰা কিবা একটা আমাক সহায় কৰিব। দুখীয়া পৰিয়াল সিহঁতে।